কি ইমান দেৰি যে? ইমান দেৰি মানে কিয় জানানে? একদম জোৰ জবস্তিহে আহিলো। হয় নেকি? তোমাৰ এই দাদিৰে কয় হয় নেকি? মানে আইঠাওনৰ কাৰণে অলপ সেই বেছি আৰু ঘৰত থাকিব লগা হৈছে যে নিজে। আজি ইয়াতে যাবি, এইফালে আহাচোন, এইফালে আহা, এইফালে আহাচোন, তুমি এইফালে আহা। আজি ইয়াতে যাবি, কালি সেইত যাবি, তই বৰ চঞ্চলো সেনেকৈ কৈছে। মই বোলো কিয় নাযাম, যাব পৰা থাকোঁতে যদি নাযাওঁ, পিছত আৰু বেছি যদি আমি বেছি বয়স হৈ যাওঁ যাব পাৰিম নেকি? এতিয়া মই ঘৰত বহি টেনশ্যন লৈ নাথাকোঁ। আপোনাকো কৈছোঁ ৰাইজ সকলোকে, বেছি টেনশ্যন লৈ ঘৰত বহি কোনো নাথাকিব। ধন সম্পত্তি বেছি এইটো নাই সেইটো নাই কৰি যদি আমি মন মাৰি বহি থাকোঁ ঘৰত, টেনশ্যন লৈ থাকোঁ, আমাৰ নিজৰ গাৰ বেমাৰ মাতিম। গতিকে টেনশ্যন মানে বেমাৰ। সেইকাৰণে আমি মানে সিমান টেনশ্যন নকৰি আমি আজি ক'ৰবাত যাব লগা থাকিলে যাম। মইতো আজি এওঁৰে ভনীয়েকৰ তাতে আহিছোঁ, ভাগিনীৰ তাতে আহিছোঁ, মই যাই থাকোঁ সেনেকৈ। মই ইমান টেনশ্যন নলওঁ, কাৰণ কিনো আৰু মানুহৰ জীৱন কি, ভাল কৰি চলি যাব পাৰিলে সেই আজি আছোঁ কালি নাই, কচুৰ পাতৰ পানী পৰিলে চেচ তলব কৰে। গতিকে সেইমতে আমি ফূৰ্তি তামচা কৰি আমি চলি যাব লাগিব। নমস্কাৰ।